Hello students. আজি আমি ভিডিওটো আৰম্ভ কৰিবলৈ গৈছো ধাতুৰ ৰাসায়নিক ধৰ্মবোৰৰ বিষয়ে। ইয়াৰ আগৰ ভিডিওটোত আমি ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মবোৰৰ বিষয়ে আলোচনা কৰিলো আৰু ধাতুৰ ৰাসায়নিক ধৰ্মৰ দুটামান ধৰ্ম আলোচনা কৰা হৈছে। এই দুটো হৈছে কি যে ধাতুৱে অক্সিজেনৰ লগত কৰা বিক্ৰিয়া আৰু ধাতুৱে পানীৰ লগত কেনে ধৰণৰ বিক্ৰিয়া কৰে। আজি আমি আলোচনা কৰো যে ধাতুৱে এচিডৰ সৈতে কেনে ধৰণৰ বিক্ৰিয়া কৰে। অৰ্থাৎ ধাতুৰ লগত এচিডৰ বিক্ৰিয়া। 3 নম্বৰ যেটো ৰাসায়নিক ধৰ্ম কি হ'ব ধাতুৰ লগত এচিডৰ বিক্ৰিয়া reaction of metals with acid যে ধাতুৰ লগত এচিডে কেনেকুৱা ধৰণৰ বিক্ৰিয়া কৰে বা ধাতুৱে এচিডৰ লগত কেনেকুৱা ধৰণৰ বিক্ৰিয়া কৰে। ইয়াৰ আগৰ অধ্যায়টোত অৰ্থাৎ এচিড ক্ষাৰক আৰু লৱণৰ ক্ষেত্ৰত আমি পাইছো যে এচিডে কি কৰে ধাতুৰ লগত বিক্ৰিয়া কৰে অৰ্থাৎ ধাতুবিলাকে এচিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে হাইড্ৰোজেন গেছ উৎপন্ন কৰে ধাতব লৱণ উৎপন্ন কৰে। উদাহৰণ হিচাপে যদি লওঁ আমি এনেকুৱা জিংকে হাইড্ৰক্লৰিক এচিড লঘু এচিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছিলে জিংক ক্লোৰাইড লগতে হাইড্ৰোজেন গেছ মুক্ত কৰিছিলে। ব্যালেন্স কৰিলে এটো হ'ব। মুঠতে কি হয় যে ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি ধাতব লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। অৰ্থাৎ ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। যে ইয়াৰ যদি আৰু বেলেগ বেলেগ উদাহৰণ ল'ব বিচাৰো উদাহৰণখিনি হিচাপে যেনেকৈ আমি ল'ব পাৰো যে কি আইৰণে কি কৰে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব আইৰণ ক্লোৰাইড উৎপন্ন কৰিব আৰু হাইড্ৰোজেন গেছ মুক্ত কৰিব। এনেকুৱা ধৰণৰ আছে। ইয়াৰ উপৰি মেগনেছিয়ামে কি কৰিব বিক্ৰিয়া কৰিব মেগনেছিয়ামে যেনেকুৱা সালফিউৰিক এচিডৰ লগত যদি বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব মেগনেছিয়াম সালফাইড উৎপন্ন কৰিব হাইড্ৰোজেন গেছ মুক্ত কৰিব। ইয়াৰ উপৰিও কি উৎপন্ন কৰিব এলুমিনিয়ামে বিক্ৰিয়া কৰিব এনেকুৱা ধৰণৰ কি হ'ব বিক্ৰিয়াবিলাক কৰিব। এতিয়া আটাইবিলাক ধাতুৱে এচিডৰ লগত সমান পৰিমাণে বিক্ৰিয়া নকৰে মানে এই ক্ষেত্ৰত নিৰ্ভৰ কৰে কি ধাতুটোৰ সক্ৰিয়তাৰ ওপৰত ধাতুটো কিমানখিনি সক্ৰিয় মানে ই এচিডৰ লগত বিক্ৰিয়া কৰিব পৰা কেপাসিটি কিমানখিনি আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি কি হয় বিক্ৰিয়াটো সংঘটিত হয়। কিছুমান ধাতুৱে কি কৰিব নোৱাৰে লঘু এচিডৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে আৰু এনেকুৱা কিছুমান ধাতু আছে যিবিলাকে সাধাৰণতে কি নকৰে এচিডৰ লগত বিক্ৰিয়া নকৰে বুলিয়ে ক'ব পাৰো। এনেকুৱা সিলভাৰে সাধাৰণতে বিক্ৰিয়া নকৰে গোল্ডে কি নকৰে সাধাৰণতে কি নকৰে বিক্ৰিয়া নকৰে। এতিয়া কপাৰ ধাতুৱে কি নকৰে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত কি নকৰে বিক্ৰিয়া নকৰে অৰ্থাৎ কোনো ধৰণৰ বুৰবুৰণিকাৰী গেছ নোলায় অৰ্থাৎ হাইড্ৰোজেন গেছ উৎপন্ন নহয়। তাৰ মানে কি হয় যে লঘু এচিডে এই কপাৰ ধাতুৰ লগত বিক্ৰিয়া নকৰাৰ মূল কাৰণটো হৈছে কি যে কপাৰটো হৈছে কি হাইড্ৰোজেনতকৈ কম সক্ৰিয় গতিকে সেইকাৰণে কি নকৰে ই হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে। একেদৰে সিলভাৰ বা গোল্ড এই ধাতুবিলাক হৈছে কি এনেকুৱা ধৰণৰ আটাইতকৈ কম সক্ৰিয় ধাতু মানে ইহঁতৰ সক্ৰিয়তা প্ৰায় নোহোৱা বৰাবৰ মানে অৰ্থাৎ ইহঁতৰ সক্ৰিয়তাটো ইমানেই কম যে ইহঁতে সাধাৰণতে কি নকৰে বিক্ৰিয়া নকৰে। এতিয়া আমি যদি আৰু এটা ধাতুৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে আলোচনা কৰো যে ধাতুৱে আন ধাতব লৱণ দ্ৰৱৰ লগত কেনেকুৱা ধৰণৰ বিক্ৰিয়া কৰে যে ধাতুৱে আন ধাতুৰ লৱণৰ লগত কেনে ধৰণৰ বিক্ৰিয়া কৰে মানে 4 নম্বৰটো ধাতুৱে আন ধাতব লৱণৰ লগত ধাতব লৱণ দ্ৰৱৰ লগত কৰা বিক্ৰিয়া। The metal reaction with another metal salt solution যে অন্য ধাতব লৱণৰ লগত মেটেলে মানে ধাতুৱে কেনে ধৰণৰ বিক্ৰিয়া কৰে সেইটো যদি চাও ইয়াতো কি দেখা পোৱা যায় যে সববিলাক ধাতব লৱণৰ লগত বিক্ৰিয়াটো সংঘটিত নহয়। ইয়াৰো মেইন ফেক্টৰটো হৈছে কি ধাতুবিলাকৰ সক্ৰিয়তা। এই হিচাপত যদি এক্সাম্পল হিচাপত লোৱা যায় এই ক্ষেত্ৰত কি কৰিব পাৰে যেনেকুৱা
আইৰনে যদি কি কৰা হয় কপাৰ সালফেটৰ দ্ৰৱত ডুবাই ৰখা হয় যে আইৰন ধাতুটো কি কৰা হৈছে কপাৰ সালফেটৰ দ্ৰৱত যদি ডুবাই ৰখা হয় তেতিয়া দেখা পোৱা যায় যে লাহে লাহে কি হ'ব কপাৰ সালফেটৰ দ্ৰৱৰ যিটো নীলা বৰণ সেইটো লাহে লাহে কি হ'ব অলপমান সেউজীয়া সেউজীয়া বৰণলৈ পৰিণত হয় সেইটো হোৱাৰ মূলত হৈছে কি যে আইৰনে কপাৰ সালফেটৰ পৰা কপাৰক কি কৰিব অপহৰিত কৰি ফেৰাছ সালফেট উৎপন্ন কৰে আৰু লগতে কপাৰ ধাতুটো কি হয় মুক্ত হয় যাৰ কাৰণে কি হ'ব এই দ্ৰৱটোৰ বৰণ সাধাৰণতে কি হয় নীলাৰ পৰা সেউজীয়ালৈ কি হয় ৰূপান্তৰিত হয় এইটো মানে ধাতুৱে অন্য ধাতু বা সলিউশনৰ লগত বা দ্ৰৱৰ লগত যিটো বিক্ৰিয়া কৰে এই বিক্ৰিয়াটো এক ধৰণৰ কি অপহৰণ বিক্ৰিয়া এইটো হৈছে কি অপহৰণ বিক্ৰিয়া মানে প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় অৰ্থাৎ ধাতুৱে অন্য ধাতৱ লৱণৰ লগত বিক্ৰিয়া কৰি সেই ধাতুটোৰ লৱণ উৎপন্ন কৰিব আৰু যিটো লৱণ দ্ৰৱৰ লগত বিক্ৰিয়া কৰিছে যিটো ধাতুৰ সেই ধাতুটো কি কৰিব মুক্ত কৰিব এতিয়া ইয়াৰ আৰু বেলেগ বেলেগ উদাহৰণ ল'ব পাৰো যেনেকুৱা যদি কি লোৱা যায় জিংকক যদি কপাৰ সালফেটৰ দ্ৰৱটো লগতে বিক্ৰিয়া কৰিব দিয়া যায় তথাপি কি হ'ব বিক্ৰিয়াটো সংঘটিত হ'ব নীলা বৰণটো নোহোৱা হয় একদম কালাৰলেছ হৈ যাব জিংক সালফেট উৎপন্ন কৰিব আৰু কপাৰ ধাতু এলুমিনিয়ামক যদি কি দিয়া যায় কপাৰ ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰিব দিয়া যায় এলুমিনিয়ামক কপাৰ ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰিব দিলো তেতিয়া কি উৎপন্ন হ'ব এলুমিনিয়াম ক্লোৰাইড উৎপন্ন হ'ব আৰু লগত কপাৰ ধাতু মুক্ত হ'ব এই ক্ষেত্ৰত ব্যালেন্স কৰিলে হ'ব এইটো অৰ্থাৎ এতিয়া যদি চোৱা যায় যে এইবিলাক হোৱাৰ মূলত হৈছে কি ধাতুবিলাকৰ সক্ৰিয়তা এতিয়া ধাতুৰ সক্ৰিয়তা শ্ৰেণীটো যদি লক্ষ্য কৰা যায় যে ধাতুবিলাকে এই প্ৰতিস্থাপন বিক্ৰিয়াবিলাক দেখুৱাব যদিহে কি হয় যিটো ধাতুৰ কি কৰা হৈছে লৱণ দ্ৰৱটো লোৱা হৈছে সেই ধাতুটোতকে তাত যোগ কৰা ধাতুটোৰ সক্ৰিয়তা কি হ'ব লাগিব বেছি হ'ব লাগিব তেতিয়াহে কি হ'ব এই ধাতুটো বিক্ৰিয়াটো সংঘটিত হ'ব অন্যথা বিক্ৰিয়াটো সংঘটিত নহয় এক্সাম্পল হিচাপত যদি লোৱা যায় যে কপাৰক যদি ফেৰাছ সালফেটৰ দ্ৰৱত ডুবাই ৰখা হয় তেতিয়া কোনো ধৰণৰ বিক্ৰিয়া সংঘটিত নহয় কাৰণ কপাৰৰ ধাতুৰ সক্ৰিয়তাটো আইৰণতকে বহুত কম যাৰ কাৰণে কি কৰিব নোৱাৰে কপাৰে আইৰণক প্ৰতিস্থাপিত বা অপহৰিত কৰিব নোৱাৰে এতিয়া সক্ৰিয়তাৰ শ্ৰেণীটো যদি লক্ষ্য কৰা যে সক্ৰিয়তা শ্ৰেণীটোত কি কৈছে যে যিমান কেইটা ধাতু কি আছে ওপৰত আছে ওপৰৰ পিনে থকা ধাতু কেইটা কি হয় বেছি সক্ৰিয় আৰু লাহে লাহে যিমানে তল পিনে অহা যায় সিমানে কি হ'ব এই ধাতুবিলাকৰ সক্ৰিয়তাটো কি হয় কমি আহে অৰ্থাৎ এই সক্ৰিয়তা শ্ৰেণীটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে কি কৰা হয় এই এটা ধাতুৱে আনটো ধাতু কি কৰিব অপহৰিত কৰিব পাৰিব অৰ্থাৎ যিটো ধাতুৰ আমি লৱণটো লৈছো সেই ধাতুটোতকে তাত যোগ কৰা ধাতুটো যদি কি হয় তাৰ সক্ৰিয়তা শ্ৰেণীৰ স্থানটো ওপৰত থাকে তেতিয়াহে কি হ'ব বিক্ৰিয়াটো সংঘটিত হ'ব অপহৰিত হ'ব আৰু অন্যথা যদি তলত থাকে তেতিয়াহ'লে এই বিক্ৰিয়াটো কি কৰিব নোৱাৰে সংঘটিত কৰিব নোৱাৰে বা সেই ধাতুটোক অপহৰিত কৰিব নোৱাৰে এইবাৰ যদি নেক্সট আমি চাওঁ যে ধাতুৱে অধাতুৰ লগত কৰা বিক্ৰিয়া অৰ্থাৎ ধাতুৱে অধাতুৰ লগত কেনেকুৱা ধৰণৰ বিক্ৰিয়া কৰে অধাতুৰ লগত বিক্রিয়া the metal reacts with non-metals মানে মেটেল আৰু নন মেটেলৰ মাজৰ যিটো বিক্ৰিয়া ৰিয়াকশন বিটুইন মেটেলছ এণ্ড নন মেটেলছ ধাতু আৰু অধাতুৰ মাজত যদি বিক্ৰিয়াটো আমি লক্ষ্য কৰোঁ যে ধাতুৱে সাধাৰণতে অধাতুবিলাকৰ লগত বিক্ৰিয়া কৰি কি কৰে আইনীয় যৌগ উৎপন্ন কৰে সাধাৰণতে ধাতুবিলাক কি হয় ইলেক্ট্ৰপজিটিভ এলিমেন্ট অৰ্থাৎ বিদ্যুৎ ধনাত্মক মৌল এই বিদ্যুৎ ধনাত্মক মৌলবিলাকৰ এটা টেন্ডেন্সি আছে কি ইয়াৰ অষ্টকটো পুৰা কৰিবৰ কাৰণে অৰ্থাৎ ইয়াৰ কক্ষপথত 8টা ইলেক্ট্ৰন ওচৰৰ সম্ভ্ৰান্ত গেছৰ যি 8টা ইলেক্ট্ৰন হোৱাৰ যি টেন্ডেন্সি যি প্ৰৱণতা সেই প্ৰৱণতাটো পাবৰ কাৰণে কি কৰে সাধাৰণতে ইহঁতে ইলেক্ট্ৰন এৰি দিব খোজে আনহাতে অধাতুবিলাকে কি কৰে ইহঁতৰ বহিঃখলৰ অষ্টকটো পুৰা কৰিবৰ কাৰণে বেলেগৰ পৰা ইলেক্ট্ৰন ল'ব বিচাৰে অৰ্থাৎ এই ধাতু আৰু অধাতুবিলাকৰ যেতিয়া লগ হয় এক্সাম্পল হিচাপে যদি আমি সোডিয়াম লওঁ যে সোডিয়ামৰ বহিঃখলত কি থাকে এটাই মাত্ৰ ইলেক্ট্ৰন থাকে ইয়াক যদি কি কৰা যায় ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিব দিয়া যায় ক্লোৰিনৰ কেইটা থাকে 7টা থাকে গতিকে ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছৰ লগত কি কৰিব ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছটো হৈছে কি নিয়ন এই নিয়নৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবৰ কাৰণে ইয়াৰ একমাত্ৰ বহিঃকক্ষত একমাত্ৰ ইলেক্ট্ৰনটো কি কৰে এৰি দিয়ে আৰু ক্লোৰিনে তাৰ ওচৰত থকা আৰ্গন সম্ভ্ৰান্ত গেছৰ লগত কি কৰিব বিচাৰে
ইলেক্ট্ৰনে সজ্জাটো পাব বিচাৰে, পোৱাৰ কাৰণে ইয়াক এটা ইলেক্ট্ৰনৰ প্ৰয়োজন, গতিকে সোডিয়ামে এৰি দিয়া ইলেক্ট্ৰনটো কি কৰিব, ই ল'ব, লৈ কি উৎপন্ন কৰিব, বিক্ৰিয়াটোত ই এটা ইলেক্ট্ৰন এৰি দি সোডিয়াম আয়ন উৎপন্ন কৰে, লগত ক্লোৰিনে সেই ইলেক্ট্ৰনটো গ্ৰহণ কৰি কি কৰিব, ক্লোৰাইড আয়ন উৎপন্ন কৰিব, আৰু দুইটা লগ লাগি সোডিয়াম ক্লোৰাইড লৱণ উৎপন্ন কৰে। আৰু কি হয়, এই বিক্ৰিয়াটোৰ ক্ষেত্ৰত মানে ধাতুৱে অধাতুৰ লগত যেতিয়া বিক্ৰিয়া কৰিব, ধাতুৱে কি কৰিব, ইলেক্ট্ৰন এৰি দি ধনাত্মক আয়ন অৰ্থাৎ কেটায়ন উৎপন্ন কৰিব, আৰু অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন বা এনায়ন উৎপন্ন কৰিব। আৰু এই ধনাত্মক আয়ন আৰু ঋণাত্মক আয়ন, এই আয়ন দুটা অৰ্থাৎ কেটায়ন আৰু এনায়ন দুটা কি হ'ব, শক্তিশালী বিদ্যুৎ স্থিতীয় বলৰ দ্বাৰা, মানে ষ্ট্ৰং ষ্টেটো ইলেক্ট্ৰিক ফোর্স, যে এই ধনাত্মক আয়ন আৰু ঋণাত্মক আয়ন অৰ্থাৎ এই কেটায়ন আৰু এনায়নে কি কৰিব, এটা আয়নটোৰ লগত কি কৰিব, যিহেতু বিপৰীতধৰ্মী হোৱাৰ কাৰণে আকৰ্ষণ অনুভৱ কৰিব, আৰু সেই আকৰ্ষণ বলটো কি হয়, বিদ্যুৎ স্থিতীয় বলৰ দ্বাৰা, শক্তিশালী বিদ্যুৎ স্থিতীয় বলৰ দ্বাৰা কি হৈ থাকে, বান্ধ খাই থাকে, অৰ্থাৎ ইলেক্ট্ৰষ্টেটিক ফোর্সৰ দ্বাৰা, মানে ইলেক্ট্ৰষ্টেটিক ফোর্স অফ এট্ৰাকশন, যিটো সেই আকৰ্ষণী বলৰ দ্বাৰা কি কৰিব, শক্তিশালীভাৱে বান্ধ খাই সোডিয়াম ক্লোৰাইডৰ ক্ৰিষ্টেল গঠন কৰিব বা স্ফটিক গঠন কৰিব, মানে এটা আয়নীয় যৌগ উৎপন্ন কৰিব। অৰ্থাৎ যেতিয়া কি হয়, ধাতু আৰু অধাতুৰ মাজত বিক্ৰিয়া হয়, সাধাৰণতে কি হয়, আয়নীয় যৌগ উৎপন্ন হয়। এতিয়া সেই হিচাপত যদি আৰু এটা এক্সাম্পল লওঁ, যেনেকুৱা পটাছিয়াম আৰু ব্ৰমিনৰ মাজত যদি বিক্ৰিয়া হয়, পটাছিয়ামৰ কি থাকে, এটা থাকে, ব্ৰমিনৰো 7টা থাকে ইলেক্ট্ৰন, গতিকে কি কৰিব, ই এটা ইলেক্ট্ৰন এৰি দিব, দি কি কৰিব, পটাছিয়াম উৎপন্ন কৰে, আৰু ব্ৰমিনে কি কৰিব, ইলেক্ট্ৰন এটা গ্ৰহণ কৰি 8টা হ'ল, ই কি হ'ল, ঋণাত্মক আয়ন গঠন কৰে, আৰু এই দুটা লগ লাগি বিদ্যুৎ স্থিতীয় বলৰ দ্বাৰা লগ লাগি পটাছিয়াম ব্ৰমাইড কি কৰিব, লৱণ উৎপন্ন কৰিব বা আয়নীয় যৌগটো উৎপন্ন কৰিব। ইয়াৰ উপৰি আমি আৰু বেলেগ এক্সাম্পল ল'ব পাৰো, যেনেকুৱা যদি কি লোৱা যায়, মেগনেছিয়ামৰ কি থাকে, বহিঃকক্ষপথত 2টা ইলেক্ট্ৰন থাকে, ই যদি কি কৰে, ক্লোৰিনৰ লগত বিক্ৰিয়া কৰে, ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিলে ই 2টা ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিব, এটা ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিলে ইয়াৰ নহ'ব, কাৰণ 2টা ইলেক্ট্ৰন এৰি দিব, কি কৰে, এটা ইলেক্ট্ৰন ইয়াক দিয়ে আৰু এটা ইলেক্ট্ৰন ইয়াক দিয়ে, দি কি উৎপন্ন হ'ব, মেগনেছিয়াম 2টা ইলেক্ট্ৰন এৰি দিছে, 2 প্লাছ প্লাছ ক্লোৰিন মাইনাছ, কেইটা আছে, 2টা ক্লোৰিন মাইনাছ লগ লাগি কি হ'ল, মেগনেছিয়াম ক্লোৰাইড আয়নীয় যৌগটো উৎপন্ন কৰিব। অৰ্থাৎ এই ধাতু আৰু অধাতুৰ মাজত বিক্ৰিয়া হয়, সাধাৰণতে কি হয়, আয়নীয় যৌগ উৎপন্ন হয়। এই ক্ষেত্ৰত বিক্ৰিয়াটো আমি একে ষ্টেপতে দেখুৱাইছো, আচলতে যদি ষ্টেপ দুটা বেলেগ বেলেগকে দেখুৱাও, তেতিয়াহ'লে কি হ'ব, যে মেগনেছিয়ামৰ যি 2টা ইলেক্ট্ৰন, ই কি কৰে, ইলেক্ট্ৰন 2টা এৰি দি মেগনেছিয়াম 2 প্লাছ প্লাছ 2টা ইলেক্ট্ৰন এৰি দিলে, আকৌ ক্লোৰিনে কি কৰিব, 2টা ক্লোৰিনে 2টা ইলেক্ট্ৰন গ্ৰহণ কৰি ক্লোৰাইড আয়ন উৎপন্ন কৰিব। ইয়াত যদি আমি এটাকে দেখুৱাও, এটাই দেখুৱালো, 2টা বাদ দি এটা এনেকুৱা হ'ল, এতিয়া 2টা দিলে 2টা হ'ব, ইয়াতে মানে ইয়াত যদি 2টা লোৱা যায়, উৎপন্ন হ'ব, 2টা উৎপন্ন হ'ব। এতিয়া এই ক্ষেত্ৰত 2টা ইলেক্ট্ৰন লাগিব, 2টা ইলেক্ট্ৰন কি কৰিব, 2টা গ্ৰহণ, এইবাৰ কি হ'ল, এই 2টা লগ লাগিল, মানে মেগনেছিয়াম 2 প্লাছ প্লাছ 2টা Cl মাইনাছ লগ হৈ MgCl2, এনেকুৱা হিচাপত কি হয়, বস্তুটো দেখুওৱা হয়। কিন্তু সাধাৰণতে এনেকুৱা অৱস্থাত নাথাকে, আয়নবিলাক সদায় কি থাকিব, আয়নীয় যৌগবিলাক সদায় ক্ৰিষ্টেল ফৰ্ম কৰিব, লেটিছ গঠন কৰে, স্ফটিক গঠন কৰে, আৰু স্ফটিকবিলাক কি হয়, এটা আয়ন আনটো আয়ন মানে এটা নিৰ্দিষ্ট সজ্জাত সজ্জিত হৈ, যিহেতু কি হয়, এই ধাতু আৰু অধাতুৰ মাজত বিক্ৰিয়া হৈ আয়নীয় যৌগ উৎপন্ন হয়, এই আয়নীয় যৌগৰ যদি আমি ধৰ্মবিলাকৰ বিষয়ে চাওঁ, যে আমি কি কৰো, আয়নীয় যৌগৰ ধৰ্মটো যদি চাওঁ, আয়নীয় যৌগ ধর্ম, properties of ionic compound. The properties of ionic compound.
এতিয়া আইনীয় যৌগৰ ধৰ্মবিলাক যদি চাওঁ, ইহঁতৰ কি হয়, ভৌতিক ধৰ্মবিলাক যদি আমি সাধাৰণতে লক্ষ্য কৰোঁ বা ইয়াৰ বিভিন্ন ধৰ্মবিলাক যদি চোৱা যায়, তেতিয়াহ'লে দেখা যায় যে আইনীয় ধৰ্মবিলাক কি হয়, সাধাৰণতে কি হয়, ইহঁত অলপমান কঠিন আৰু সদায় দৃঢ় হয়। কঠিন আৰু দৃঢ়, অৰ্থাৎ অলপমান বেছিকে হেঁচা প্ৰয়োগ কৰিলে কি হয়, ভাঙি টুকুৰা। অৰ্থাৎ আইনীয় যৌগবিলাকৰ এইটো এটা হৈছে কি মূল ধৰ্ম, যে এইটো হোৱাৰ মূলতে হৈছে কি ইহঁতৰ মাজত, আইনবিলাকৰ মাজত যি বিদ্যুৎ স্থিতীয় বল, এই বলৰ দ্বাৰা বান্ধ খাই থাকে আৰু ইহঁতে এটা কঠিন সজ্জা এটাৰ সৃষ্টি কৰে। যেতিয়া ইহঁতক চাপ বেছিকে প্ৰয়োগ কৰা হয়, ইহঁত কি হয়, ঠুনুকা হোৱাৰ কাৰণে কি কৰিব, ভাঙি যাব। ভাঙি সৰু সৰু টুকুৰা যে হ'ব, সৰু সৰু টুকুৰাটো সেই সজ্জাটো, যিটো সজ্জাত আইনবিলাক সজ্জিত হৈছিল, সেই সজ্জাটো ঠিকে থাকে। ইয়াৰ পিছত যদি চোৱা যায় যে ইহঁত কঠিন হোৱাৰ কাৰণে আৰু ইহঁতৰ এই আয়নবিলাকৰ মাজত বিদ্যুৎ স্থিতীয় বলটো শক্তিশালী হোৱাৰ কাৰণে ইহঁতৰ গলনাংক বা উতলাংকটো কি হয়, খুবেই বেছি হয়। মানে অন্যান্য যৌগবিলাকৰ তুলনাত, মানে সহযোজী যৌগৰ তুলনাত আইনীয় যৌগবিলাকৰ উতলাংক আৰু গলনাংক, মানে গলনাংক উতলাংক, যে গলনাংক হৈছে কি, যে যিমান তাপ উষ্ণতাত, যিমানখিনি উষ্ণতাত কি হয় সেই যৌগটো গলিবলৈ আৰম্ভ কৰে, সেইটো কোৱা হয় গলনাংক, আৰু যিমান উষ্ণতাত বস্তুটো উতলিবলৈ আৰম্ভ কৰে, সেইটো কোৱা হয় উতলাংক। এতিয়া উতলাংক আৰু গলনাংক আইনীয় যৌগৰ ক্ষেত্ৰত সহযোজী যৌগৰ তুলনাত কি হয়, বহুতেই বেছি হয়। আৰু বেছি হোৱাৰ মূল কাৰণটো হৈছে কি, যে আইনবিলাকৰ মাজত কি থাকে, শক্তিশালী বিদ্যুৎ স্থিতীয় বল থাকে, ইলেক্ট্ৰষ্টেটিক ফৰ্চ অফ এট্ৰাকশ্যন থাকে, যাৰ কাৰণে কি সিহঁতৰ আইনীয় যৌগটোৰ গলনাংক বা উতলাংক বেছি। আনহাতে সহযোজী যৌগৰ ক্ষেত্ৰত যদি চোৱা যায়, সহযোজী যৌগৰ ক্ষেত্ৰত কি থাকে, সিহঁতৰ মাজত অণুবিলাকৰ মাজত পৰমাণুবিলাকৰ মাজত কি থাকে, মানে মাত্ৰ ভাণ্ডাৰ ৱালছ ফৰ্চ অফ এট্ৰাকশ্যন থাকে, মানে দুৰ্বল ভাণ্ডাৰ ৱাল বলৰ দ্বাৰা কি হৈ থাকে, বান্ধ খাই থাকে। সেইকাৰণে কি হয়, সিহঁতৰ গলনাংক বা উতলাংক সাধাৰণতে কি হয়, কম হয়। এবাৰ যদি চাওঁ যে দ্ৰৱণীয়তা যদি চোৱা যায়, যে সাধাৰণতে কি হয়, আইনীয় যৌগবিলাক ধ্ৰুৱীয় দ্ৰাৱকত দ্ৰৱণীয়, আনহাতে অধ্ৰুৱীয় দ্ৰাৱক যেনেকৈ কেৰাচিন, পেট্ৰল ইত্যাদিত কি হয়, অদ্ৰৱণীয়। মানে অধ্ৰুৱীয় দ্ৰাৱকত এই আইনীয় যৌগবিলাক দ্ৰৱণীয় নহয়, আনহাতে পানীৰ নিচিনা ধ্ৰুৱীয় দ্ৰাৱক, অৰ্থাৎ আইনীয় যৌগবিলাক কি হয়, পানীত সাধাৰণতে দ্ৰৱণীয়। বিদ্যুৎ পৰিবাহিতা যদি চোৱা যায়, ইয়াৰ ধৰ্মবিলাকৰ ভিতৰত বিদ্যুৎ পৰিবাহিতা, যে আইনীয় যৌগবিলাকে কি কৰে, কঠিন অৱস্থাত যেতিয়া থাকে, যেতিয়া কি থাকে, কঠিন অৱস্থাত থাকিব, তেতিয়া কোনো ধৰণৰ কি কৰিব নোৱাৰে, বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে। কাৰণ কঠিন অৱস্থাত থাকিলে ইহঁতৰ আইনবিলাকৰ যি সজ্জা থাকে, এটা ধনাত্মক, এটা ঋণাত্মক, এটা ধনাত্মক, এটা ঋণাত্মক, এনেকুৱা ধৰণৰ যি সজ্জা থাকে, সেই সজ্জাত কি কৰিব নোৱাৰে, আইনবিলাক সাধাৰণতে লৰচৰ কৰিব নোৱাৰে। যাৰ কাৰণে কঠিন অৱস্থাত যেতিয়া থাকে, তেতিয়া কি নহয়, অৰ্থাৎ গোটা বা কঠিন অৱস্থাত থাকিলে আইনীয় যৌগবিলাকে কি কৰিব নোৱাৰে, বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে। যেতিয়াই কি হয়, এই লৱণটো বা আইনীয় যৌগটো কি হয়, দ্ৰৱীভূত অৱস্থাত বা বিগলিত অৱস্থাত থাকে, অৰ্থাৎ মল্টেন ষ্টেটত যেতিয়া থাকে বা সলিউশন ষ্টেটত যেতিয়া থাকে, তেতিয়া কি হয়, সলিউশন ষ্টেটত থাকিব, তেতিয়া আইনবিলাক দূৰে দূৰে বাস কৰে বা সিহঁতৰ অলপমান মাজত কি হয়, গেপটো বাঢ়ি যায়, আৰু সিহঁতে কি কৰিব পাৰে, মুভ কৰিব পাৰে, সিহঁতে কি কৰিব পাৰে, অহা যোৱা কৰিব পাৰে, মানে ইফালে সিফালে লৰচৰ কৰিব পৰা কেপাচিটিটো আহি যায়। বিগলিত অৱস্থাত কি কৰিব পাৰে, আইনীয় যৌগবিলাকে বিদ্যুৎ পৰিবহন কৰিব